देखिए, ये सीधा दर्शाता है कि भारतीय जनता पार्टी कितनी ज़्यादा बौखलाई हुई है। राहुल गांधी जी का जब नाम आता है तो वो बिल्कुल परेशान हो जाते हैं, उनके बुखार चढ़ जाता है। जब भी जो लोग थोड़ा सा बुखार चढ़ जाता है, जब वो जानते नहीं है क्या बोलना है, इस तरह की बात वो ही करते हैं। तो मैं तो ये कहना चाहूँगा, बीजेपी को डरो मत। राहुल गांधी जी आ रहे हैं, आसाम को बचाएंगे और आसाम की कांग्रेस को और मजबूत करेंगे। कांग्रेस पार्टी का नहीं है, मिशन है आसाम की जनता का। जिस तरह का यहाँ दुशासन चल रहा है, जिस तरह का करप्शन चल रहा है, अब मैं यहाँ के जो जितने भी मुद्दे के बारे में मैं आपको बताऊं तो बहुत लंबा, मुझे लगता है 24 घंटे भी नहीं पूरे नहीं होने वाले। लेकिन हर विषय के ऊपर, हर स्थान के ऊपर जिस तरह का दुशासन चल रहा है, करप्शन चल रहा है, लॉ एंड ऑर्डर सिचुएशन खराब है, बड़ी बड़ी कंपनियों को यहाँ आसाम को बेचा जा रहा है, आज पूरा एक आग लगी हुई है पूरे आसाम के अंदर। तो मिशन जो हमारा रहेगा वो आसाम की जनता का जो मिशन है कि इस सरकार को उखाड़ के फेंकना है। इसके लिए कांग्रेस पार्टी आसाम की जनता के साथ हाथ में हाथ मिलाकर ये मिशन को पूरा करेगी। অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া নজনাকৈ প্ৰিচিজন ড্ৰোন ষ্ট্ৰাইক হ'ব নোৱাৰে। পুনৰবাৰ কৈছোঁ, যিগৰাকী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিভিন্ন সময়ত কৈছে মই পৰেশ বৰুৱা ডাঙৰীয়াৰ লগত কথা পাতি আছোঁ, আজি তেওঁ নজনাকৈ এই ড্ৰোন ষ্ট্ৰাইক কেতিয়াও হ'ব নোৱাৰিলেহেঁতেন। কেন্দ্ৰীয় গৃহমন্ত্ৰী এই ড্ৰোন ষ্ট্ৰাইক তেওঁলোকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত আলোচনা নকৰাকৈ কেতিয়াও এই পদক্ষেপ নল'লেহেঁতেন। আৰু সেয়া আজি আমাৰ বিধানী দলৰ দলপতি আজি বহুতে কৈছে অপাৰেশ্যন সিন্দুৰ হৈছে। আমাৰ মতে আমাৰ অসমীয়াৰ জ্যেষ্ঠসকল, ককাইসকলৰ ওপৰত, দদাইদেউসকলৰ ওপৰত পুনৰবাৰ সেই গুপ্ত হত্যা, সেই কলা দিনবোৰ আমি পুনৰবাৰ দেখিবলৈ এটা পৰিৱেশ আমি দেখা পাইছোঁ। তৃণমূল কৰ্মীখিনিক শ্ৰদ্ধা কৰিছোঁ আৰু সেইকাৰণে অহা কাইলৈ তৃণমূল কৰ্মীখিনি দূৰ দূৰণিৰ পৰা আনি আমাৰ দলৰ নেতৃত্বৰ লগত আমি তেওঁলোকক বৈঠক কৰাইছোঁ। নিশ্চয় আমাৰ তৃণমূল কৰ্মীখিনিও বিভিন্ন কথাৰ ওপৰত আমাৰ দলৰ নেতৃত্বক অৱগত কৰাব যে কংগ্ৰেছত ভৱিষ্যত কি ৰণকৌশল ল'বলৈ উচিত হ'ব। আৰু নিশ্চয় তৃণমূল কৰ্মীখিনিও এলায়েন্স সম্পৰ্কত আমাৰ দলৰ নেতৃত্বক নিজৰ মনৰ কথাখিনি ক'ব। যি তৃণমূল কৰ্মীক যি বিচাৰে এই সুবিধা লৈ আমি আগবাঢ়ি যাম। আৰু এনে মই কৈছোঁ যে আমি বিভিন্ন সময়ত ব্যক্তিগতভাৱে সকলোৰ লগত কথা পাতি আছোঁ, কেমেৰা সন্মুখত নহয়। কংগ্ৰেছে অসমৰ ভিতৰতো বিভিন্ন ৰাজ্যত কেইবাবাৰো এলায়েন্স গঠন কৰিছে। এলায়েন্স কেনেদৰে গঠন কৰা যায় কংগ্ৰেছৰ অভিজ্ঞতা আছে। সকলে ইতিমধ্যে আত্মসমৰ্পণ কৰিছিল তেখেতসকল, আৰু অসম চৰকাৰৰ ত্ৰিপাক্ষিক বৈঠক হৈছিল আৰু তেতিয়া কৈছিল যে অসমৰ কাৰণে কাম কৰিব, অসমৰ যিখিনি সমস্যাৰ সমাধানৰ বাবে আলফাৰ সৃষ্টি হৈছিল সেই দিশত অসম চৰকাৰে কাম কৰিব। আৰু এনেকুৱা এটা পৰিৱেশ হ'লে যিসকলে এতিয়াও হাবি জংঘলত আছে তেখেতসকল ঘূৰি অহাৰ পৰিৱেশ হ'ব, কোনো ধৰণৰ হতাহত নহ'ব, কোনো প্ৰাণহানি নহ'ব, শান্তিপূৰ্ণ এটা সমস্যাৰ সমাধান হ'ব। এই কথাখিনি কোৱাৰ দুবছৰৰ ভিতৰতে আলফাৰ শিবিৰত কালি আক্ৰমণ হৈছে আৰু কেইবাজনো নিহত হৈছে। এই ঘটনাটোৱে যি শান্তি প্ৰক্ৰিয়া এটা আৰম্ভ কৰিছিল 2023 চনত, এইটোক ব্যাঘাত জন্মাব নেকি? লোকসভা নিৰ্বাচনৰ পূৰ্বে একমাত্ৰ ৰাজনৈতিক ৰুটি সেকিবলৈ এই কথাটো কেন্দ্ৰ চৰকাৰৰ বিজেপি আৰু অসম চৰকাৰৰ বিজেপিৰ নেতৃত্বই কৰিছিল নেকি? এই প্ৰশ্নবিলাক আমাৰ মনলৈ আহিছে। তেখেতসকলৰ আন্তৰিকতা কিমান আছিল সেই কথাটো আজি আমাৰ মনলৈ আহিছে। সেই গতিকে আমি পুনৰ দাবী কৰিছোঁ, অসম চৰকাৰ, ভাৰত চৰকাৰে স্পষ্টীকৰণ দিব লাগে ত্ৰিপাক্ষিক বৈঠক হোৱাৰ পিছতো কিয় এনেধৰণৰ এটা আক্ৰমণ আলফাৰ শিবিৰত হ'ল, আৰু ইয়াৰ ফলত আকৌ অসমত অশান্তিকৰ পৰিস্থিতি হ'ব নেকি? আপোনালোকে জানেই গুপ্ত হত্যা বুলি এটা ঘটনা ঘটিছিল। এইখিনি ঘটনা কেতিয়া হৈছিল সেই কথাখিনি জানে, কিন্তু কংগ্ৰেছ চৰকাৰে এনেকুৱা ঘটনা কৰিব বিচৰা নাছিল কাৰণে শান্তি প্ৰক্ৰিয়া কৰি অনুপ চেতিয়া আৰু অন্যান্যসকলক 90ৰ দশকতে প্ৰধানমন্ত্ৰীৰ লগত সাক্ষাৎ কৰাই দিছিল। সেই কথাবিলাক আমি পাহৰিব নিবিচাৰোঁ, কাৰণ ইতিহাসে তাত বহুতো সুখৰ কথা জড়িত থাকে। আমিও আলফাৰ আক্ৰমণৰ ফলত নিহত হোৱা ব্যক্তিৰ পৰিয়ালৰ হয়, আৰু তেনেকৈ আলফাৰো পৰিয়ালৰ মানুহ নিহত হৈছিল। এনেকুৱা এটা পৰিৱেশ অসমীয়া মানুহৰ মাজতে হৈছিল। সেই গতিকে এনেকুৱা ঘটনা কাৰো ষড়যন্ত্ৰত হ'ব নালাগে, সেই কথাটো কংগ্ৰেছ দলে বিচাৰোঁ।